হেল্ল' এভৰিৱান, তোমালোক সকলোকে মই আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু থাম্বনেইলটো দেখি হয়তো গম পাইছা, বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে ক্লাছ 12ৰ কাৰণে এখন তোমালোকৰ ৰুটিন বনাই দিব লাগে। তো আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 12ৰ এখন ষ্টাডি ৰুটিন। ঠিক আছে, এতিয়া পোনপ্ৰথমে মই ৰুটিনখন দেখুওৱাৰ আগতে দুটামান কথা কৈ লওঁ। ঠিক আছে, মোৰ কথাখিনি ভালদৰে শুনিবা। প্ৰথম কথা, তোমালোকে মোৰ ভিডিঅ'খিনি কিয় চাব লাগে বা মোৰ ৰুটিনখন কিয় চাব লাগে। মই নিজে HSত মানে হাই ছেকেণ্ডেৰীত আজিৰ পৰা প্ৰায় 8 বছৰ আগতে 2017ত 94% পাবলৈ সক্ষম হৈছিলোঁ। তাৰ ভিতৰত মেথছত 99 আছিলে, যিটো ষ্টেট হায়েষ্ট। 99 অসমৰ ভিতৰত হায়েষ্ট আছিলে। তাৰ লগতে কেমেষ্ট্ৰি। তো মই মেথছত আছিলে 99, কেমেষ্ট্ৰিত আছিলে 98 আৰু ফিজিক্সত আছিলে 96। ঠিক আছে, আৰু হাই ছেকেণ্ডেৰীত কিমান টান হয় চবেই জানে। আৰু 8 বছৰ আগতে তেতিয়াতো ষ্টাডি মেটেৰিয়েলছো ইমান এভেইলেবল নাছিলে, মই অকল কিতাপেই পঢ়িছিলোঁ। তো ক্লাছ 12ৰ গাইডেন্সৰ বহুত ভিডিঅ' আহিব, এতিয়া চিন্তা কৰিব নালাগে। বহুতে ৰিকুৱেষ্ট কৰিলে 12ৰ কাৰণে দিবলৈ, তো মই তোমালোকৰ প্ৰত্যেকটো কথাই শুনো আৰু মই দি যাম। প্ৰথম কথা, এই ষ্টাডি ৰুটিনখন তোমালোকে যে ফ'ল' কৰিবই লাগিব সেনেকুৱা কোনো কথা নাই। ঠিক আছে, তোমালোকৰ ওপৰত কথা। যদি মন যায়, কি কৈছোঁ, যদি মন যায় তেনেহ'লে কৰিব পাৰা, যদি মন নাযায় নিজৰ মতে পঢ়িব পাৰা। কমপ্লিটলি তোমালোকৰ ওপৰত কথা। মোক যদি সোধে আপুনি ৰুটিন ফ'ল' কৰিছিলে নে নাই, মই একেবাৰে ৰুটিন ফ'ল' কৰা নাই। মোৰ কি কৰোঁ, মোৰ যেতিয়া মন যায় মই তেতিয়াই পঢ়োঁ। ঠিক আছে, অলপ মানে বেলেগ টাইপ আছিলে। মোৰ যদি ৰাতি 1 বজাততো ৰাতি বোলে 1 AM হৈছে, তেতিয়াও মই পঢ়ি লওঁ। কেতিয়াবা বোলে ৰাতিপুৱা 4টা বজাতে উঠিও পঢ়ি লওঁ, তেনেকুৱা টাইপ মানে। কিন্তু মই এটাই মানে সদায় ভাবিছিলোঁ, ডেইলি 6 আৱাৰ্ছ পঢ়িবই লাগিব। ক্লাছ 12ত আছা, ডেইলি 6 আৱাৰ্ছ পঢ়িবই লাগিব, তেতিয়াহে তোমালোকৰ ভাল ৰিজাল্ট এটা হ'ব। প্লাছ তোমালোকে বৰ্ডৰ লগতে এণ্ট্ৰেঞ্চৰ কাৰণেও পঢ়ি যাব লাগিব। গতিকে দুইটা প্ৰেছাৰে থাকিব। ঠিক আছে, এইফালে ক্লাছ 12 বৰ্ডটো আছে, এইফালে যোনে এণ্ট্ৰেঞ্চ দিব। কাৰণ ছায়েন্স লোৱা বেছিভাগে JEE বা NEET দিয়েই। JEE NEET নিদিলেও CUETটো দিবাই। তো কিবা এটা এণ্ট্ৰেঞ্চটো পঢ়িবই লাগিব ন, কিবা এটাতো কৰিবাই মানে হাই ছেকেণ্ডেৰীৰ পিছত। তো একেলগে এণ্ট্ৰেঞ্চ প্লাছ বৰ্ড দুইটা মেনেজ কৰি যাব লাগিব। ঠিক আছে, আৰু মোৰ টাইম টেবুলখন মই সেইটো হিচাপতে বনাইছোঁ। টাইম টেবুলখন একবাৰ এতিয়া চাই লোৱা, মই বুজাই দিওঁ কি লিখিছোঁ। আমি দিনটোত মুঠ 2 ঘণ্টা, 1 ঘণ্টা, 3, 2, 5, 1, 6 ঘণ্টা। মই এনেকৈ লিখা নাই যে মৰ্ণিং সিমান টাইম, নাইট সিমান টাইম, সেনেকুৱাকৈ লিখা নাই। ঠিক আছে, কাৰণ কিছুমানে হয়তো ৰাতিপুৱা সময় নাপাব পাৰে। যোনবিলাক ৰামানুজনত পঢ়ে সিহঁতেতো 7:30তে গুচি যায়। তো ৰাতিপুৱা আমি নপঢ়োঁৱে আগতে, তো তেওঁলোকে সন্ধিয়া পঢ়িব। কিছুমানে হয়তো ৰাতিপুৱা পঢ়ে, সন্ধিয়া সময় নাপায়। তো সেইটো হিচাপত তোমালোকে দিনটো ভগাই ল'বা। 2 ঘণ্টা এটা ছেশ্যন, 1 ঘণ্টা এটা ছেশ্যন, 2 ঘণ্টা এটা ছেশ্যন, 1 ঘণ্টা, এনেকুৱা টাইপত। তো দিনটোত জাষ্ট 6 ঘণ্টা দিয়া। ঠিক আছে, বেছিকৈ কোচিঙত বেছি গুৰুত্ব নিদিবা, নিজে পঢ়াটোৱে মেইন। তো আমি কেনেকৈ পঢ়িম, সোমবাৰৰ পৰা শনিবাৰলৈকে লিখিছোঁ। দেওবাৰটো কিয় লিখা নাই অলপ পিছত গম পাবা। ঠিক আছে, তো সোমবাৰৰ পৰা শনিবাৰলৈকে কি হ'ব চোৱা, কেনেকৈ পঢ়িবা মই বুজাই দিছোঁ। 2 ঘণ্টা প্ৰথম, সেইটোত আমি থিয়ৰী পঢ়িম। ঠিক আছে, ইয়াত মই যিমানবিলাক লিখিছোঁ তাত আমি কি পঢ়িম, থিয়ৰী। থিয়ৰীত কি থাকিব, তুমি মেইন বুকখন পঢ়িবা, মেইন বুক নহ'লেও ৰেফাৰেঞ্চখন পঢ়িবা, যোনে যেনেকৈ পঢ়া। যদি বোলে কোনোবাই নোটছ পঢ়া ক্লাছৰ, সেয়া পঢ়িবা। এই 2 ঘণ্টাত থিয়ৰী পঢ়িবা। তাৰ লগতে বৰ্ডৰ কুৱেশ্যন। বৰ্ডত কেনেকুৱা কুৱেশ্যন আহে, বৰ্ড এক্সামত ডেফিনেশ্যন আহে, ডেৰিভেশ্যন আহে, NCERTৰ কুৱেশ্যনবিলাক আহে, NCERT এক্সাম্পল, এক্সাৰচাইজ, সেইবিলাক আহে। তো এই 2 ঘণ্টাত তুমি থিয়ৰী পঢ়িবা, তাৰ লগতে বৰ্ডছৰ কুৱেশ্যনবিলাক কৰিবা। ঠিক আছে, মানে বৰ্ডছৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহে তেনেকুৱা কৰিবা। তাৰপিছত নেক্সট 1 ঘণ্টাটো মই কি ৰাখিছোঁ, MCQ বা এণ্ট্ৰেঞ্চ। ঠিক আছে, MCQ আৰু এণ্ট্ৰেঞ্চ, মানে এণ্ট্ৰেঞ্চৰ কাৰণে তোমালোকে MCQ প্ৰেক্টিছ কৰিবা। কোনখিনি কৰিবা, এই 2 ঘণ্টাত তুমি যিখিনি থিয়ৰী পঢ়িবা তাৰ জাষ্ট 1 ঘণ্টা
তুমি এন্ট্ৰেন্সৰ কাৰণে পঢ়িবা ঠিক আছে বহুতে তোমালোকক ক'ব পাৰে এন্ট্ৰেন্সৰ কাৰণে পঢ়িব নালাগে ড্ৰপ দিয়া কিন্তু মই এজন দাদা হিচাপে তোমালোকক কৈ আছোঁ ড্ৰপ দিয়াটো মানে নাভাবিবা এতিয়া কাৰণ বহুত কথা আহি যায় পিছত নাপালে বহুত প্ৰব্লেম হৈ যায় বেছি ফ্ৰাষ্ট্ৰেটেড হৈ যায় মানুহ তো যিমান পাৰি ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিব চেষ্টা কৰা বহুতে ক্লিয়াৰ কৰে মই নিজেও ক্লিয়াৰ কৰিছিলোঁ JEE মোৰ লগৰ বা মোৰ জুনিয়ৰ এতিয়াও ৰামানুজনৰ প্ৰত্যেক বছৰে JEE নিটত ফাৰ্ষ্ট এটেম্পটতে প্ৰায় 50 জনমান ষ্টুডেণ্টে ক্ৰেক কৰে ঠিক আছে গতিকে তোমালোকেও পাৰিবা ৰাইট এপ্ৰ'চটো তোমালোকে খালি নাজানা বেলেগত পঢ়িলে তো এই নেক্সট 1 ঘণ্টা তোমালোকে কি কৰিবা MCQ এন্ট্ৰেন্স প্ৰিপাৰেশ্যন কৰিবা ঠিক আছে তাৰ পিছৰ 2 ঘণ্টাত আৰু এটা নতুন সাবজেক্ট পঢ়িলা দিনটোত জাস্ট দুটা সাবজেক্ট ইয়াত যেনেকৈ ফিজিক্স কেমিষ্ট্ৰি ঠিক আছে 2 ঘণ্টা থিওৰি পঢ়িলা বৰ্ডৰ কাৰণে কুৱেশ্যন কৰিলা যোনটো সাবজেক্ট ধৰা ইয়াত কেমিষ্ট্ৰি সেই কেমিষ্ট্ৰিয়ে যিখিনি পঢ়িলা যোনটো চেপ্টাৰ পঢ়িবা সেই চেপ্টাৰটোৰ MCQ প্ৰেক্টিছ নেক্সট 1 ঘণ্টাত কৰিবা ঠিক আছে তো তেনেকৈ আমি ভগাই লৈছোঁ প্ৰথম সোমবাৰে ফিজিক্স পঢ়িম 2 ঘণ্টা তাৰপিছত সেই ফিজিক্স যিখিনি থিওৰি বা বৰ্ডছৰ কাৰণে পঢ়িলোঁ তাৰ MCQ কৰিম ঠিক তেনেকৈ কেমিষ্ট্ৰি পঢ়িম 2 ঘণ্টা তাৰপিছত 1 ঘণ্টা আমি MCQ কৰিম ঠিক আছে তাৰপিছত মই এনেকৈ লিখিছোঁ মেথছ অৰ বায়ো এইটো কিয় লিখিছোঁ কিছুমান ষ্টুডেণ্ট যোনে ডক্টৰ বনিব ইচ্ছা তো তেওঁলোকে বায়'লজিটো বেছি গুৰুত্ব দিয়ে মেথছটো নিদিয়ে তো তোমালোকে এই সেশনটোত বায়'লজি পঢ়িবা ঠিক আছে যাৰ বায়ো মেইন হ'ব তাৰপিছত সেইখিনিৰ MCQ কৰিবা আৰু কিছুমান ষ্টুডেণ্ট থাকে যোনে ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰে তো তোমালোকে কি কৰিবা মেথছটো পঢ়িবা তাৰপিছত ইয়াৰ MCQ কৰিবা ঠিক আছে সেইটো হিচাপত মই লিখি দিছোঁ তাৰপিছত আকৌ ফিজিক্স আহিল 2 ঘণ্টা থিওৰি পঢ়িলোঁ বৰ্ডছৰ কাৰণে তাৰপিছত ইয়াৰ MCQ তাৰপিছত আকৌ কেমিষ্ট্ৰি আকৌ মেথছ বা বায়ো যাৰ যোনটো মেইন কোনোবাই যদি মেথছটো যে ইঞ্জিনিয়াৰিং দিব মেথছ বৰ্ডৰ কাৰণে পঢ়িবা তাৰ MCQ কোনোবাই যদি ডক্টৰ দিবা বায়'লজি পঢ়ি তাৰ MCQ ঠিক আছে তাৰপিছত বৃহস্পতিবাৰে আকৌ মই কি লিখিলোঁ বৃহস্পতিবাৰে এনেকৈ লিখিছোঁ গোটেইখিনি তাৰ মানে বৃহস্পতিবাৰে গোটেই আমি টোটেল কিমান 6 ঘণ্টা বৃহস্পতিবাৰে 6 ঘণ্টা আমি যিটো সাবজেক্টত বেছি ইম্পৰ্টেন্স নিদিওঁ এটা বহুতে বুজি নাপাব চোৱা তুমি নিট দিবা ধৰা তো তুমি কোনকেইটা সাবজেক্টত মেইন বুলি ভাবিবা ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি তুমি মেথছটো ইমান গুৰুত্ব নিদিবা তো তুমি সদায়তো মেথছটো নপঢ়াকৈ থাকিলে নহ'ব তুমিতো মেথছটো ভালকৈ পঢ়িব লাগিব মই আগতেও কৈছোঁ 4th সাবজেক্ট বুলি একো নাভাবিবা ঠিক আছে গোটেইকেইটা সাবজেক্ট গুৰুত্ব সহকাৰে পঢ়িবা তো তুমি যিটো সাবজেক্ট এনে 4th বনাম বুলি ভাবা মানে ঠিক আছে আৰু এটা উদাহৰণ দিছোঁ কোনোবাই ধৰা ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিবা তুমি কি পঢ়িবা ফিজিক্স কেমিষ্ট্ৰি মেথছ তুমি গোটেই সপ্তাহটো বায়'লজি পঢ়িব নালাগে জাস্ট এটা দিনে বায়'লজি পঢ়া এটা দিন গোটেই 6 ঘণ্টা সেইটো কিন্তু কৰিবা ঠিক আছে বহুতে সেইটো নকৰে বহুত ইঞ্জিনিয়াৰিং মই যেতিয়া মইতো ইঞ্জিনিয়াৰিং দিছিলোঁ মোৰ বায়'লজিও নাছিলে ষ্টেটিষ্টিক মই এটা দিন অকল ষ্টেটিষ্টিকতে দিওঁ গোটেই দিনটো ইয়াত তুমি MCQ কৰিব নালাগে ঠিক আছে এন্ট্ৰেন্সৰ MCQ একো কৰিব নালাগে কাৰণ তুমি এনেও সেইটো এন্ট্ৰেন্স নিদিয়া তো তুমি যোনটো সাবজেক্ট 4th বনাম বুলি ভাবিছা বৃহস্পতিবাৰে 6 ঘণ্টা জাষ্ট সেইটো সাবজেক্ট বৰ্ডছৰ কাৰণে পঢ়া থিওৰি NCERT এক্সাম্পল চব ঠিক আছে তো তুমি বৃহস্পতিবাৰে 4th সাবজেক্টটোত দিবা শুকুৰবাৰে আকৌ ফিজিক্স 2 ঘণ্টা পঢ়িলা তাৰপিছত তাৰ MCQ কৰিলা ঠিক আছে আকৌ শুকুৰবাৰে আকৌ কেমিষ্ট্ৰি পঢ়িলা তাৰ MCQ প্ৰেক্টিছ কৰিলা এন্ট্ৰেন্সৰ কাৰণে ঠিক আছে তাৰপিছত আকৌ মেথছ বা বায়ো যোনটো তোমাৰ মেইন যোনটো তুমি এন্ট্ৰেন্স দিবা সেইটো সাবজেক্ট 2 ঘণ্টা বৰ্ডৰ কাৰণে পঢ়িবা তাৰপিছত তাৰ MCQ আকৌ ফিজিক্স পঢ়িবা তাৰ MCQ ঠিক আছে তো সেনেকৈ ধুনীয়াকৈ আমাৰ 6 দিনৰ টাইম টেবুল বনি গ'ল এতিয়া কিন্তু এটা দিনটো মই লিখা নাই তো সেইটো দিনত কি কৰিম আমি চোৱা তো আমি দেওবাৰে কেনেকৈ পঢ়িম দেওবাৰে আমি কিমান টাইম দিব লাগিব 2 2 7 দেওবাৰে 1 ঘণ্টা আমি বেছিকৈ পঢ়িম কাৰণ দেওবাৰ হয় বন্ধ দিন হয় এতিয়া চোৱা মই এটা উদাহৰণ দিছোঁ আমাৰ সায়েন্সৰ ষ্টুডেণ্টসকলে ইংলিছ আৰু আছামিজ বা কাৰোবাৰ ধৰ অলটি আছে লিটাৰেচাৰ সাবজেক্ট দুটা কথা ক'লোঁ ইমান বেছি গুৰুত্ব নিদিয়ে ঠিক আছে মই নিজেও দিয়া নাছিলোঁ কিন্তু মই মোৰ এক্সাম্পল দি আছোঁ মই HSত অসমীয়া কিতাপখন যে পৰীক্ষাৰ জাষ্ট এমাহ আগত কিনিছোঁ
ঠিক আছে আৰু মই অসমীয়াত সেইটো কাৰণে আছামিজত 83 নে 86 কিবা পাইছিলোঁ আৰু ইংলিছত 92 পাইছিলোঁ এই 83টো যদি মোৰ 86 হ'ল হয় মই অল অসমৰ ভিতৰত 10th ৰেংক পালোঁ হয় কাৰণ মই যোনকেইটা আমাৰ ছায়েন্সৰ মেইন ছাবজেক্ট ফিজিক্স কেমেষ্ট্ৰি মেথছ যোনকেইটা মেইন চবতে মোৰ ভাল মাৰ্কছে আহিছে কিন্তু অসমীয়াতে মাৰ্কছ কমাই দিলে তো ক্লাছ 11ৰ কথাটো বেলেগ 11ত অসমীয়া ইংলিছ ইমান গুৰুত্ব দিব নালাগে কিন্তু 12ত যিহেতু বৰ্ড এক্সামৰ পাৰ্চেণ্টেজটো তোমালোকৰ কাৰণে মেটাৰ কৰে ডেটছ ৱাই সপ্তাহটোত মাত্ৰ জাষ্ট এদিন গোটেই সপ্তাহটো পঢ়িব নালাগে আকৌ গোটেই সপ্তাহটো ইংলিছ অসমীয়া পঢ়ি একো তুমি লিটাৰেচাৰত ৰিচাৰ্চ নকৰা তুমি ছায়েন্স লৈছা ঠিক আছে তো জাষ্ট সপ্তাহটোত এদিন 2 ঘণ্টা ইংলিছ পঢ়া 2 ঘণ্টা আছামিজ বা অল্টাৰনেটিভ ইংলিছ পঢ়া ঠিক আছে আৰু বাকী 3 ঘণ্টা কি কৰিবা বাকী 3 ঘণ্টা তুমি বৰ্ড এক্সামত কাৰণ এবাৰ বৰ্ডত বেছি গুৰুত্ব দিব লাগিব বৰ্ড এক্সামত PYQ তুমি চোৱা ঠিক আছে 3 ঘণ্টা এটা কোনবিলাক চেপ্টাৰ চাবা গোটেই সপ্তাহটো তুমি এইখিনি যে পঢ়িবা গোটেই সপ্তাহটো যিখিনি চেপ্টাৰ পঢ়িবা সেই চেপ্টাৰখিনিৰ তুমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাই যাবা 3 ঘণ্টা বৰ্ডৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা ক'ত পাবা তুমি কুৱেশ্যন বেংকত পাবা আই থিংক এক্সাম মাষ্টাৰখনতো থাকে এক্সাম মাষ্টাৰ প্ৰত্যেক ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ ওলায় এক্সাম মাষ্টাৰ বা এৰিহাণ্ট তাতো থাকে বৰ্ডৰ PYQ চোৱা ঠিক আছে তো সেইটো হিচাপত তোমালোকে প্ৰিপাৰেশ্যনটো আগবঢ়াই নিয়া ভিডিঅ'টোৰ শেষত দুটামান পইণ্ট তোমালোকৰ বাবে লৈ আহিছোঁ যদি ইচ্ছা কৰা মানিব পাৰা প্ৰথম কথা কষ্ট কৰিবই লাগিব আৰু কষ্ট যিহেতু কৰিব লাগিব কিন্তু ৰেগুলাৰ এটা ভাল শ্লিপো লাগিব দিনটোত 6 ঘণ্টা শুবলৈ চেষ্টা কৰা নৰ্মেলি মই মানুহক কওঁ 7 ঘণ্টা শুৱা কিন্তু তোমালোকে 6 ঘণ্টা শুৱা কাৰণ ক্লাছ 12ত আমি অলপ কষ্ট কৰিবই লাগিব কিছুমান বস্তু চেক্ৰিফাইচ কৰিবই লাগিব তো 6 ঘণ্টা শুৱা ঠিক আছে সেকেন্ড কথা ডেফিনিশ্যন ডেৰাইভেশ্যন নিউমাৰিকেল বহুত ইম্পৰ্টেণ্ট ফৰ বৰ্ড ঠিক আছে এই গোটেইখিনি চাবা বহুতে কি কৰে থাৰ্ড পইণ্টটো চাবা বহুতে ৰেফাৰেঞ্চ বুকখনে পঢ়ি থাকে ঠিক আছে কাৰণ ৰেফাৰেঞ্চৰ পৰা পঢ়ি ভাল লাগে তাত ভাল ভাল কুৱেশ্যন থাকে বহুতে NCERT স্কিপ কৰি দিয়ে কিন্তু তুমি NCERT স্কিপ নকৰিবা NCERT প্ৰত্যেকটো এক্সাম্পল আৰু এক্সাৰচাইজৰ প্ৰত্যেকটো কুৱেশ্যন এটাও নেৰাকে গোটেইখিনি চোৱা যদি বৰ্ডছত 100% কৰি আহিবলৈ মন আছে লাষ্ট এণ্ড ইম্পৰ্টেণ্ট পইণ্ট ৰিড অল দ্য 4 ছাবজেক্ট কোনো ছাবজেক্ট ফ'ৰ্থ বুলি বনাব নাভাবিবা মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ ঠিক আছে গোটেই 4টা ছাবজেক্ট ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি বা ষ্টেটিষ্টিক্স যিয়ে নাথাকক গোটেইকেইটা সমানে গুৰুত্ব দি পঢ়ি যাবা এই ৰুটিনখন লৈ পেলাই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবা আৰু যদি ভাল কমেণ্ট আহে তেতিয়া মই ক্লাছ 12ৰ আৰু ডিটেইলছত গৈ এভৰিথিং মই গাইডেন্স দিবলৈ চেষ্টা কৰিম ক্লাছ 12ৰ এবাৰ মানে হেভি ভিডিঅ'ছ আহি আছে আৰু মই চেষ্টা কৰিম তোমালোকৰ কাৰণে থেংক ইউ